Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 63 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন, বিশ্ব পূজা ইজ সেলিব্ৰেটেড বাই হোম? বিশ্ব পূজা কোনে উদযাপন কৰে? শুদ্ধ উত্তৰ হ'ব অপচন বি দেউৰী। দেউৰীসকলে বিশ্ব পূজা উদযাপন কৰে। Next question, Rigbed, Samved and Yajurved are jointly called. Rigbed, Samved আৰু Yajurvedক যুটীয়াভাৱে কি কোৱা হয়? শুদ্ধ উত্তৰ হ'ব অপচন সি বেদত্ৰয়। ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক একেলগে বেদত্ৰয় বুলি কোৱা হয়। Next question, who is also known as the light of Asia? কাক এছিয়াৰ পোহৰ বুলিও জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন বি গৌতম বুদ্ধ। লাইট অফ এছিয়া বুদ্ধৰ জীৱন সম্পৰ্কে ছাৰ এডউইন আৰ্নল্ডৰ দ্বাৰা লিখা এখন কিতাপৰ শিৰোনাম হয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গৌতম বুদ্ধাছ ফাদাৰ? গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ শুদ্ধোধন। গৌতম বুদ্ধৰ পিতৃৰ নাম শুদ্ধোধন আছিল। নেক্সট কুৱেশ্যন, দ্য নেম অফ গৌতম বুদ্ধাছ মাদাৰ ৱাজ? গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি মহামায়া। নেক্সট কুৱেশ্যন, টু হুইচ ক্লেন ডিড দ্য বুদ্ধা বিলং? বুদ্ধ কোন বংশৰ আছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি চাক্য। বুদ্ধ চাক্য বংশৰ আছিল। নেক্সট কুৱেশ্যন, লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ? ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি সিদ্ধাৰ্থ। ভগৱান বুদ্ধৰ প্ৰকৃত নাম সিদ্ধাৰ্থ আছিল। নেক্সট কুৱেশ্যন, ইন হুইচ লেংগুৱেজ ডিড বুদ্ধ গিভ হিজ চাৰ্মনছ? বুদ্ধই কোন ভাষাত তেওঁৰ উপদেশ দিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ পালি ভাষাত। বুদ্ধই সাৰনাথত তেওঁৰ প্ৰথম উপদেশ প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গৌতম বুদ্ধছ হৰ্ছ? গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ কণ্ঠক। গৌতম বুদ্ধৰ ঘোঁৰাৰ নাম কণ্ঠক আছিল। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধ গট এনলাইটমেণ্ট অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? গৌতম বুদ্ধই কোনখন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ নিৰঞ্জনা। গৌতম বুদ্ধই নিৰঞ্জনা নদীৰ পাৰত জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অন দ্য বেংক অফ হুইচ ৰিভাৰ ডিড মহাবীৰ এটেইন কৈবল্য? নিম্নলিখিত কোনখন নদীৰ পাৰত মহাবীৰে কৈবল্য প্ৰাপ্ত কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰিজুপালিকা। মহাবীৰে ৰিজুপালিকা নদীৰ পাৰত কৈবল্য বা জ্ঞান লাভ কৰিছিল আৰু তেওঁ শাল গছৰ তলত এই জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি ছাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন চি আৰ এফ লজ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আৰ এফ লজ আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা হৈছিল 1948 চনৰ 5 এপ্ৰিলত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল আইএছ অফিচাৰ ইন আছাম? অসমৰ প্ৰথম মহিলা আইএছ বিষয়া কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ পাৰুল দাস। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইলেণ্ড? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধ উত্তৰ হ'ব অপচন চি চেডেল পিক। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ চেডেল পিক হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট পিক অফ দ্য আৰাৱলী মাউণ্টেইন ৰেঞ্জ? আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন এ গুৰু শিখৰ। গুৰু শিখৰ ৰাজস্থানৰ আৰবুদা পৰ্বতত অৱস্থিত আৰু এই আৰাৱলী পৰ্বতমালা হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বতমালা। নেক্সট কুৱেশ্যন, ইন হুইচ চিটি দিলৱাৰা টেম্পল ইজ লোকেটেড? দিলৱাৰা মন্দিৰ কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি মাউণ্ট আবু। দিলৱাৰা মন্দিৰ ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত। নেক্সট কুৱেশ্যন, উইথ হুইচ স্পৰ্ট দ্য টাৰ্ম কেডেল ইজ এছ'চিয়েটেড? কেডেল শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ হ'ব অপচন বি গল্ফ। কেডেল শব্দ গল্ফ খেলৰ সৈতে সম্পৰ্কিত হয়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ পাপৰিৰ কবি? পাপৰিৰ কবি নামেৰে কাক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন এ গণেশ গগৈ। গণেশ গগৈক পাপৰি কবি নামেৰে জনা যায়।
লাষ্ট কুৱেশ্যন, হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ আছাম ৰাইফলছ লোকেটেড? অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বিলং। অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। আজিৰ প্ৰশ্ন, হুজ টম্ব ইজ বীৰভূমি? বীৰভূমি কাৰ সমাধিস্থল হয়? অপশ্যনছ হৈছে চৌধুৰী চৰণ সিং, ইন্দিৰা গান্ধী, গুলজাৰিলাল নন্দা, ৰাজীৱ গান্ধী। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।